ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় ভগামুখ আৰক্ষী থানাৰ আৰক্ষীৰ বাহন। ৫জন আৰক্ষী আৰু এজন স্থানীয় লোকৰ সৈতে ভগামুখৰ দিশৰ পৰা বনাই অভিমুখে আহি থকা অৱস্থাত মৰিচাচিত পতিত হয় দুৰ্ঘটনাত। ভগামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যেন্দ্ৰ মালাকাৰ, উপ পৰিদৰ্শক মৰমী নাথ, স্থানীয় ব্যক্তি পৱন গগৈ, এজন কামাণ্ড আৰু দুজন আৰক্ষী কনিষ্টবল গুৰুতৰভাৱে আহত হয় পথ দুৰ্ঘটনাটিত। আৰক্ষী বিষয়া সত্যেন্দ্ৰ মালাকাৰৰ ইতিমধ্যে চিকিৎসালয়ত মৃত্যু হৈছে। স্থানীয় লোকে দুৰ্ঘটনাত পতিত হোৱা আৰক্ষীৰ বাহনৰ গ্লাছ ভাঙি উদ্ধাৰ কৰি ততাতৈয়াকৈ তেওঁক এফাৰিলৈ প্ৰেৰণ কৰে। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যেন্দ্ৰ মালাকাৰ নিজেই চালকৰ আসনত বহি আৰক্ষীৰ বাহনখন চলাইছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে। গুৰুতৰভাৱে আহত আৰক্ষীকেইজনৰ লগতে স্থানীয় ব্যক্তি পৱন গগৈ উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নিশাই প্ৰেৰণ কৰা হয়। আমি পুনৰ জনাইছোঁ, ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় ভগামুখ আৰক্ষীৰ বাহনখন আৰু ৫জনকৈ আৰক্ষী আৰু এজন স্থানীয় লোকৰ সৈতে ভগামুখৰ দিশৰ পৰা আহি থকা বাহনখন পথ দুৰ্ঘটনাত পতিত হয়। ইতিমধ্যে ভগামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সত্যেন্দ্ৰ মালাকাৰৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। আন কেইবাগৰাকীও ব্যক্তি বৰ্তমান গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ঘপককৈ গাড়ী এখন পৰাৰ শব্দটো শুনি ওলাই আহি দেখোঁ যে আমাৰ ভগামুখ থানাৰ আৰক্ষী বিষয়াসকল পৰি আছে। মই গ্লাছ ভাঙি পেলাই তেওঁলোকক উদ্ধাৰ কৰিলোঁ। কেইজন আছিল তাতে? 6জন আছে। কিমান দুখ পাইছে গম পাইছে? দুখ এজনে হাত এখন ভাগিছে, এজনে অলপ পানী খাইছে। কিমান সময় পৰি থাকিলে পানীত? 5 মিনিট। 5 মিনিট পৰি থাকিলে। মানে কিবা চিঞৰ বাখৰ শুনিছে আহিছিলে নেকি ইয়াতে? শব্দ শুনি তাত কিবা মহিলা পুলিচো আছিলে নেকি? মহিলা আছে। কি নাম জানে কিবা? নাম নাজানে। নালাগে পাইছে। চিধা আহি পৰিছে, কাটিবই নোৱাৰে চুমুখন। এই গ্লাছ ভাঙি দিলে নহ'লে মানুহ উলিয়াব নহয়, পানী সোমোৱা গ্লাছ ভাঙিব নোৱাৰে নহয়, এখন টাইট নহয় জানো গ্লাছ? নাই অচি চাই বহুত দুখ পাইছে। অচি সেই পৱনেতো কান্দিয়ে আছে বহুত টাইম। পৱন গগৈ আছিলে ন? আপুনি নালাগে পাইছে। মেচটোৰপৰা চিধা আহি পৰিছে, কাটিবই নোৱাৰে চুমুখন। এই গ্লাছ ভাঙি দিলে নহ'লে মানুহ উলিয়াব নহয়, পানী সোমোৱা গ্লাছ ভাঙিব নোৱাৰে নহয়, এখন টাইট নহয় জানো গ্লাছ? নাই অচি চাই বহুত দুখ পাইছে। অচি সেই পৱনেতো কান্দিয়ে আছে বহুত টাইম। পৱন গগৈ আছিলে ন?